নমস্কাৰ। আজি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবিতা আপোনালোকৰ সন্মুখত পাঠ কৰিম। বিশিষ্ট কবি, বিশিষ্ট হিন্দী কবি অটল বিহাৰী বাজপেয়ীদেৱৰ এটা কবিতা আপোনালোকৰ সন্মুখত পাঠ কৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল প্ৰাক্তন। তেখেতে কৈছিল যে মানুহে মানুহক চিৰদিনৰ বাবে কেতিয়াও মূৰ্খ সজাব নোৱাৰে, ই খন্তেকীয়া। আৰু ঠিক একেদৰে তেখেতে কৈছিল যুদ্ধত জয় কৰিয়েই কাৰোবাৰ মন জয় কৰিব নোৱাৰি। গতিকে তেওঁৰ কবিতাটো ঠিক তেনেধৰণৰ কিছুমান বক্তব্যই তেখেতে জনাইছিল। আজি তেখেতৰ কবিতা হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা এটা কবিতা মই পাঠ কৰিম। কবিতাটোৰ নাম হৈছে চিনাকি। গছৰ ওপৰত উঠি থকা মানুহক ওখ দেখা যায়, তলত থিয় হৈ থকাজনক দেখা যায় চাপৰ। মানুহ ওখ নহয় চাপৰো, ডাঙৰ নহয় সৰুও, মানুহ হয় কেৱল মানুহ। জনা নেযায় এই পোনপটীয়া সত্যটো সংসাৰে কিয় যে নেমানে, আৰু যদি জানেও মনেৰে কিয় নেমানে। ই কোনো কথা নহয় মানুহ ক'ত থিয় হৈ আছে, পথত নে ৰথত, তীৰত নে পাচিৰত। কথা এইটোহে, য'ত তেওঁ থিয় হৈ আছে বা তেওঁ য'ত থিয় হৈ থাকিবলগীয়া হয় তাত তেওঁৰ ধৰাতল কি। হিমালয়ৰ শিখৰত উঠি এভাৰেষ্টত পতাকা উৰুৱাই কোনো বিজেতাই যদি ঈৰ্ষাক্তগ্ধ সঙ্গীক কৰে বিশ্বাসঘাতকতা, তেন্তে কি তেওঁৰ অপৰাধ একেবাৰেই ক্ষমনীয় হ'ব যে তেওঁৰ এভাৰেষ্টৰ শিখৰত আছে? নহয়, অপৰাধ হৈ ৰ'ব। হিমালয়ৰ সমগ্ৰ ধমৰতাই এই কালিমা ঢাকিব নোৱাৰে। কাপোৰৰ দুগ্ধসম শুভ্ৰতাই যিদৰে মনৰ মলিনতা ঢাক খুৱাব নোৱাৰে। কোনোবা সন্ত কবিয়ে এদিন কৈছিল মানুহৰ ওপৰত কোনো নাই। মই ভাবোঁ মানুহৰ ওপৰত আছে তেওঁৰ মন। সৰু মনেৰে কোনো ডাঙৰ নহয়, ভঙা মনেৰে কোনো থিয় নহয়। সৰু মনেৰে কোনো ডাঙৰ নহয়, ভঙা মনেৰে কোনো থিয় নহয়। এই বাবেইতো ভগৱান শ্ৰীকৃষ্ণই অস্ত্ৰ সুসজ্জিত ৰথত বহি কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত অৰ্জুনক গীতা শুনাব লগা হৈছিল। মন হাৰে যদি যুদ্ধ জয় কৰা নহয়, যুদ্ধ জয় কৰিলেই মন জয় কৰা নহয়।